গাইজ গুড মৰ্ণিং নমস্কাৰ মই লাগত হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ এতিয়া উঠি গা পা ধুই ভাতত আগতে লাগি গ'লোঁ তাৰপিছত লাহে লাহে কামবিলাক কৰি থাকিম বলকচোন মোৰ কিটচেনত মই কি বনাওঁ আপোনালোকক দেখাইছোঁ জাতিলাও সিদিনাই আনিছিলোঁ 50 টকা দি কিনে জাতিলাও এটা গোল জাতিলাওটো হয় এইটো আৰু মাছ কেইপিছমান আছে এইটো দি বনাম জাতিলাও আৰু মাছ আকৌ বাচন আছে এক খোপা ধুব কাৰণে এতিয়া নুধুওঁ আগতে বনাই মেলি ল'ম তাৰপিছত বাচনখিনি পটাপট ধুম জাতিলাও ধুবৰ কাৰণে ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি ল'ম কেৰাহীটো চাচোন কালি যে খাৰ আঞ্জা বনাইছিলোঁ যে মই পূৰা ধুলেও মানে কালাৰটো ক'লা হৈ আছে জাতিলাও আৰু কালি দালি বেঙেনা শুকান মাছ এনেকুৱাকৈ ফ্ৰাই বনাইছিলোঁ সেইটো পূৰা কালাৰিং হৈ গ'ল সোৱাদ অনুসৰি নিমখ আৰু লগতে কালাৰৰ কাৰণে ৰং কৰি দিলোঁ বেছি টানকৈ নাভাজোঁ মাছটো বেছি কাঢ়াকৈ ভাজিলে ভাল নালাগে আঞ্জাত দিলে মাছখিনি হাফ ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰা কেৰাহীতে মাছ ফ্ৰাই কৰা কেৰাহীতে দিছোঁ এতিয়া মই জাতিলাওখিনি এতিয়া ৰংগুৰিখিনি অলপ পিছত দিম এতিয়া সিজাৰ কাৰণে আগতে সোৱাদ অনুসৰি নিমখ দিলোঁ কালি ৰাতি ডিউটিত কেইটা বাজিল আপোনালোকে গম নক'লোঁ গম পোৱা নাই কেইটাত আহিলোঁ মই কালি 11:40 ওলালোঁ ডিউটিৰ পৰা ৰাতি মানুহটো আনিব গ'ল ভাত পানী বাৰু বনাই থৈছিলে তাৰপিছত আহি কেনে ধুনীয়াকৈ গা পা ধুই অকণমান সময় বহি লৈ ভাত খালোঁ ভাত খোৱাতে মোৰ 12:30 বাজিল গা পা ধোৱাতে পূৰা কাৰেক্ট 11:40 ওলাই আহিলোঁ ডিউটিৰ পৰা এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিওঁ আজি আৰু মৰ্ণিং আছে মৰ্ণিং মানে আজি মৰ্ণিং অকল আছে WD মৰ্ণিং কৰি কেনে সোনকালে আহিম মানে কামবিলাক বহুতখিনি আছে কানি কাপোৰ ধোৱাৰ কাৰণে এইকেইদিন 4 দিন লাগাতাৰ WD কৰিলোঁ না মৰ্ণিং ইভিনিং বহুত কাম আছে আজি আহি কামখিনি কৰি ল'ম আৰু কালি অফ আছে ঠাণ্ডাও পৰিল যেতিয়া কম্বল আৰু ব্লেংকেট দুখনমান আছে বক্স পালেঙৰ পৰা ওলাই কিনে কম্বল দুখনো ৰ'দত দিব লাগিব এতিয়া 10 মিনিট ধুনীয়াকৈ ঢাকি থৈ দিম সিজাৰ গাঁৱৰ পৰহি যে গাঁৱত বিয়া খাব গৈছিলে ঘৰৰ পৰা পেহীয়ে লাই শাক দি পঠাইছে চাহ ইমান ধুনীয়া ইমান মাটি আছিলে তাৰমানে সিহঁতে উঘলি কেনে পঠাই দিছে কালি মানুহটো মৰ্ণিঙতে গুচি আহিলে যে বিয়া পৰহি ৰাতিটো থাকিলে বিয়াৰ কাৰণে কালি পুৱাই আহাতে পূৰা উঘলি কেনে পঠাই দিছে ঠাৰিকেইডাল ধুনীয়াকৈ বাচি কিনে এতিয়া ধুই ঠাই চাওঁ ভাজিয়ে বনাওঁ আধা ভাজি বনাম বুলি ভাবি আছোঁ তাৰপিছত থৈ দিম মাছৰ লগত ধুনীয়াকৈ বনাম শাকখিনি আধা অকল আলু চালু নিদিয়াকৈ লাই শাকখিনি অকণমান ভাজি দিম মানে ইমান ধুনীয়া চেন ওলাইছে গাঁৱৰ লাই শাকটো ইমান ধুনীয়া হৈছে বহুত টেষ্টি হ'ব লাই শাকখিনি আৰু এইখিনি বেছি আধা থৈ দিছোঁ আধা ভাজিছোঁ আধা থৈ দিছোঁ এইখিনি মাছেদি খাব লাগিব ধুনীয়াকৈ এইখিনি থৈ দিওঁ লাই শাকত দিছোঁ সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে অকণমান ৰং কৰি মই পিঁয়াজ ব্যৱহাৰ কৰা নাই বাৰু জলকীয়া 4টা ধুনীয়াকৈ ফালি দিছোঁ লগত আৰু পাঁচফোৰণ অকণমান দি দিছোঁ এইটো জাতিলাওত পানী অকণমান দি দিছোঁ জাতিলাও আৰু মাছ লগত পিছত আৰু অকণমান পুৰিব বাকী আছে পানী পিছত ধুনীয়াকৈ ধনিয়া দি দিম আজি দুপৰীয়াৰে আৰু ৰাতিপুৱাৰে সাজ মাছ আৰু জাতিলাও লগত লাই শাক ভাজি সেনেকাই বনালোঁ এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই